ওদালগুৰি জিলা টংলা চহৰত আৰু যেহেতু আমাৰ খৰাবাৰীৰ পৰা ছাত্ৰ নেতা পদুম দা ইতিমধ্যে টংলাত আহি উপস্থিত হৈছে। খন্তেক সময় আগত প্ৰমোদ ছাৰৰ লগতে আছিল, এতিয়া টংলাত আহি উপস্থিত হৈছে পদুম দা। পদুম দাৰ কথা কিছু কথা আমি জানিব চেষ্টা কৰিম। আপুনি যেহেতু আজি টংলাত আহিছে আৰু আমি আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। যেহেতু আগত আপুনি বৰ্মন মাণ্ডা ছাত্ৰ সন্থা আছিলে আৰু এতিয়া আপুনি ইপিএফএলত যোগদান কৰিছে বুলি আমি জানিব পাৰিছোঁ। কিহৰ কাৰণে এনেকৈ যোগদান কৰিলে? চাওক, কেন্দ্ৰীয় বৰ্মন মাণ্ডাই ছাত্ৰ সন্থা হিচাপে সাধাৰণ সম্পাদক হিচাপে 2015 চনৰ পৰাই বহু ঘাত প্ৰতিঘাতৰ মাজত কাম কৰিছিলোঁ। কিন্তু এতিয়া বৰ্তমান যিহেতু আমাৰ জনগোষ্ঠীটো অতি পিছপৰা জনগোষ্ঠী আৰু সৰু জনগোষ্ঠী, আৰু এই জনগোষ্ঠীটো যিকোনো ক্ষেত্ৰত পিছপৰা জনগোষ্ঠীটো যিকোনো ক্ষেত্ৰত আগবঢ়াই লৈ যাবৰ কাৰণে ঠিক পলিটিচিয়ানৰ মানে সহযোগী লাগে। তো সেই বস্তুটো মই চিন্তা চৰ্চা কৰি মই এসপ্তাহ হৈছে আমাৰ সন্মানীয় BTRৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যি UPPL চৰকাৰ চলি আছে, এই চৰকাৰটোৰ মানে নীতি আৰু আদৰ্শ ভাল পাই মই UPPLত যোগদান কৰিছোঁ। আৰু এই UPPL দলত যোগদান কৰাৰ লক্ষ্য উদ্দেশ্য হ'ল কি, মই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় হিচাপে কাম কৰিবলৈ আহিছোঁ। আৰু বিশেষকৈ আমাৰ এই অঞ্চলত, বিশেষকৈ মুদৈবাৰী খৈৰাবাৰী এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা শান্তি সম্প্ৰীতিৰে জীয়াই থকাটো বিচাৰিছোঁ। আৰু বিশেষকৈ অতি পিছপৰা অঞ্চলবিলাকত যাতে আমি আমাৰ উঠি অহা প্ৰজন্মবিলাক আমি কি ধৰণে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি ওলাই আহিছোঁ যে নতুন প্ৰজন্মসকলে আমি শিক্ষা দীক্ষাত কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ, আৰু বিশেষকৈ আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমি কি ধৰণে আমি মানে পৰৱৰ্তী আগন্তুক দিনবিলাকত ৰাইজৰ লগত থাকি আমি কাম বনবিলাক মানে আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ কাৰণে এই লক্ষ্য উদ্দেশ্যৰে মই UPPL দলত যোগদান কৰিছোঁ। প্ৰথমতে আপোনাৰ পৰা আন এটা কথা জানিব বিচাৰিছোঁ, যিহেতু কলকাতাত RG কর কলেজৰ মৰ্মিতাৰ লগত যি ঘটনা সংঘটিত হৈছে আপোনালোকে গম পায় সকলে, যিহেতু গোটেই বিশ্বৰ লগত অসমতো কিন্তু এক তুৰফাল লগাইছে সেই ঘটনা কেন্দ্ৰ কৰি আপুনি কি ক'ব? চাওক, এটা কথা, কলকাতাৰ যিটো মৰ্মিতা দেৱনাথক লৈ যিটো ঘটনাটো ঘটিছে, এইটো খুব জঘন্য কাণ্ড বুলি আমি মানে ধিক্কাৰ দিছোঁ। কাৰণ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি BTRৰ যুৱ UPPL দলৰ কৰ্মী হিচাপে, কাৰণ আমি আমাৰ BTRত এইবিলাক আমি হ'বলৈ কেতিয়াও নিদিওঁ। কাৰণ সেই তাতে যিটো আমাৰ এই কলকাতাত যিটো ঘটনাটো ঘটিছে, আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যিসকল কালপিতে যিটো ঘটনাটো ঘটিছে, এওঁলোকক পশ্চিমবংগৰ যিটো মানে মুখ্যমন্ত্ৰী, এওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, এৰেষ্ট কৰিব লাগে। আৰু যদি নকৰে, অসমত বিশেষকৈ বিভিন্ন প্ৰান্তত মানে এই কাণ্ডবিলাকক লৈ, জঘন্য কাণ্ডবিলাকক লৈ তুলপাল লাগিছে। কাৰণ আমিও অসমৰ যিহেতু BTR অঞ্চলত বসবাস কৰোঁ, BTRৰ পৰা আমি মানে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কাৰণ অতি শীঘ্ৰে আমাৰ এই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তেওঁলোকক এৰেষ্ট কৰিব লাগে, কৰায়ত্ব কৰিব লাগে, তাতে আমি দাবী জনাইছোঁ।